জয় মা চামুণ্ডা মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসমীয়া মাহ আহিন মাহ 2024 চনৰ বিষয়ে আমি ভিডিঅ' বনাবলৈ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে আমি আহিন মাহৰ ৰাশিফলটো কৈ যাম। আপোনালোকে ভালকে শুনি যাব। জন্ম ৰাশি আৰু চন্দ্ৰ ৰাশিৰ আধাৰত বিভিন্ন গ্ৰহৰ যিবিলাক গ্ৰহই কম কম সময়ৰ কাৰণে এটা এটা ৰাশিত থাকে সেইবিলাকৰ আধাৰত মাহেকীয়া ৰাশিফল বনোৱা হয়। বহুতে হয়তো নাজানিব পাৰে যে মাহেকীয়া ৰাশিফল কি আধাৰত বনোৱা হয়। গতিকে যিবিলাক গ্ৰহই ছুটি ছুটি সময় এটা এটা ৰাশিত গোচৰ কৰে, যেনে ধৰক শুক্ৰ, যেনে বুধ, যেনে ৰবি, যেনে চন্দ্ৰটো বেছিয়ে কম কৰে, যিটোৰ আধাৰত দৈনিক ৰাশিফল বনোৱা হয়। চন্দ্ৰক বাদ দি পেলাই যিবিলাক শুক্ৰ, মঙ্গল, বুধ, ৰবি এইবিলাকক লৈ পেলাই মাহেকীয়া ৰাশিফলবিলাক তৈয়াৰ কৰা হয়। এতিয়া আহকচোন মেঘৰ বাবে ধনৰ ক্ষেত্ৰত, কুটুম্বৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত শুভ, কিন্তু বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ বৰ এটা শুভ নহব। মই অকণমান তললৈ চাই থাকিবলগীয়া হ'ব পাৰে, কাৰণ মই এখন নোটবুকত চক্ৰবিলাক বনাই বনাই মই নিজে নিজে ৰাশিফলবিলাক বনাই বনাই লিখি লৈছো। গতিকে লিখি লোৱাৰ হিচাপত মই তললৈ চাবলগীয়া হ'ব পাৰে। সেইটোত আপোনালোকে দুখদাই নধৰিব বুলি আশা কৰিছো। বিদ্যাৰ ক্ষেত্ৰত বিশেষ এটা শুভ নহব, আৰু ৰোগ ব্যাধি শত্ৰু এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকৰ অকণমান আমনি পাই থাকিব। পৰীক্ষাত সফল হ'বলৈ তেওঁলোকৰ অসুবিধা হ'ব। মেঘৰ যিকোনো পৰীক্ষাত সফল হ'বলৈ হয়তো অসুবিধা হ'ব পাৰে, ঋণ আদি হ'ব পাৰে। ঋণ মানে ধাৰ ঋণৰ কথা কোৱা হৈছে। আৰু লগতে যিকোনো দৌৰা দৌৰি বা সংঘৰ্ষটো জীৱনত অকণমান বেছি হ'ব পাৰে। আৰু লগতে আপোনালোকৰ ব্যৱসায় আমোদ প্ৰমোদ এইবিলাকৰ বাবে কিন্তু শুভ সময়, আৰু বৈবাহিক আৰু আমোদ প্ৰমোদৰ কাৰণেও শুভ সময় দেখা গৈছে। শুভ আৰু অশুভ দুইটাই থাকে প্ৰত্যেকটো ৰাশিৰ কাৰণে। এনেকুৱা নহয় যে প্ৰত্যেকটো পইণ্টে একেবাৰে সম্পূৰ্ণ অশুভ ওলাব, প্ৰত্যেকটো পইণ্টে যে শুভ ওলাব তেনেকুৱা নহয়। এতিয়া আমি বৃষৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কি হ'ব? ব্যক্তিত্বটো প্ৰভাৱী হৈ উঠিব, তেওঁলোকৰ বিবেকশীলতাটো বাঢ়িব, আৰু লগতে কি হ'ব? মান সন্মান প্ৰাপ্তিৰ যুগ দেখা গৈছে। মান সন্মান, যশ বৃদ্ধি তেওঁলোকৰ হ'ব পাৰে। যশ বৃদ্ধি মানে যশ বৃদ্ধি, মই অলপ হিন্দী ৱৰ্ড ওলাই যায়, উপায় নাই। আৰু তেওঁলোকৰ মনত পজিটিভ চিন্তা, মানে ভাল ভাল চিন্তা, সকাৰাত্মক যিবিলাক চিন্তা থাকে আৰু সেইবিলাক তেওঁলোকৰ আহিব। নাকাৰাত্মক চিন্তাবিলাক অকণমান দূৰ হোৱা যেন দেখা গৈছে। প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত কিন্তু অকণমান তেওঁলোকৰ কষ্ট দেখা গৈছে। যিবিলাকে গৰ্ভধাৰণ কৰিম বুলি ভাবিছে বা গৰ্ভত শিশু অলৰেডি আছে, তেওঁলোকে অকণমান সাৱধান আপোনালোকে হ'ব লাগিব। আৰু প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা শুভ বুলি ক'ব নোৱাৰি। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বৰ এটা শুভ নহ'ব। পঢ়া শুনাত অকণমান মন নবহিব পাৰে, মনটো ইফাল সিফাল বেছিকে বিদ্যাৰ্থীৰ যাব পাৰে। ঘৰুৱা অশান্তি অকণমান থাকিব। মাকৰ স্বাস্থ্য কিন্তু বেয়া হ'ব। মাকৰ স্বাস্থ্য যদি পুৰণা ৰোগ আছিলে, পুৰণা ৰোগ উগাব পাৰে, নহ'লে নতুন কিবা ৰোগ দেখা দিব পাৰে। ধন নাশ তেওঁলোকৰ হ'ব পাৰে। ধনৰ ক্ষেত্ৰতো তেওঁলোকৰ বৰ এটা বিশেষ ভাল দেখুওৱা নাই। ধন সঞ্চয়ৰ ক্ষেত্ৰতো বাধা দেখুৱাইছে, আৰু লগতে কৰ্কশ বাণী মুখৰ পৰা ওলাব পাৰে। কৰ্কশ বাণী সঁচা কথাই ধৰক, কিন্তু কৰ্কশ হোৱাৰ কাৰণে অন্যৰ অপ্ৰিয় হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ আকৌ খং ৰাগ বৃদ্ধি হ'ব। পটককে মাথাটো গৰম হৈ যাব, সৰু সৰু কথাতে পটককে খং উঠিব। এনেও মিথুন ৰাশিৰ স্বভাৱটো হৈছে ক্ষণে ৰুষ্টা ক্ষণে তুষ্টা। গতিকে অস্থিৰতাটো মানসিকভাৱে বেছি হোৱাৰ কাৰণে হয়তো এনেকুৱাবিলাক বৃদ্ধি হ'ব পাৰে। অস্থিৰতা বহুত বাঢ়িব, মানসিক অশান্তিও অলপমান হ'ব। এলাহ ভাৱটো কিন্তু বহুত বাঢ়িব। মিথুন ৰাশিৰ এলাহ ভাৱটো বহুত বাঢ়িব, আৰু ঘৰুৱা ক্লেশ, কাজিয়া, অশান্তি তেওঁলোকৰ জীৱনত হ'ব পাৰে। মাকৰ স্বাস্থ্য এওঁলোকৰ ক্ষেত্ৰতো ডাউন হ'ব পাৰে, মাকৰ স্বাস্থ্যটো বেয়া হ'ব পাৰে। দেৱালীলৈকে মাকৰ স্বাস্থ্য বেয়া হ'ব পাৰে। আৰু প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত কিন্তু শুভ, প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত তেওঁলোকৰ শুভই দেখুৱাইছে, আৰু কিন্তু খৰচ বৃদ্ধি দেখুৱাইছে। সেয়ে হয়তো খৰচৰ কাৰণেও অলপ মাথা চাথা গৰম হৈ থাকিব পাৰে। সেইকাৰণেও হয়তো তেওঁলোকৰ তেনেকুৱা অস্থিৰতা টাইপৰ বা খং ৰাগ বৃদ্ধি হ'ব পাৰে। এতিয়া আমি কৰ্কটৰ বিষয়ে আলোচনা কৰিম। কৰ্কটৰ বিষয়ে খৰচ বৃদ্ধি হোৱা, যিকোনো ঝেমেলাত ফচি যোৱা, আৰু লগতে যিকোনো সম্পৰ্ক আপোনালোকৰ বেয়া হোৱা, ক্লেশ কাজিয়া আদি আপোনালোকৰ ঘৰত বা বাহিৰত হোৱা, যিকোনো ধাৰ ঋণত ফচিব লগা হোৱা, ধাৰ ঋণ হোৱা, লগতে আপোনালোকৰ বাণীৰ পৰা শত্ৰু নিৰ্মাণ হোৱা, এইবিলাক সমস্যা আপোনালোকৰ দেখা গৈছে। শত্ৰু আপোনালোকৰ বাঢ়িব পাৰে। ঘৰুৱা পৰিৱেশটো আপোনালোকৰ শুভই দেখাইছে নৰ্মেলি, আৰু কেৰিয়াৰক লৈ কিন্তু আপোনালোকৰ সংঘৰ্ষ দেখুৱাই আছে। কেৰিয়াৰক লৈ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। বিবাহ বা সন্তান বা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ঠিক ঠাক দেখা গৈছে। ধন আহিবও, কিন্তু নাশো হ'ব। ধন আহিবও, কিন্তু সিমানে ওলাইও যাব। এতিয়া আমি সিংহৰ বিষয়ে আলোচনা কৰিম। সিংহৰ ব্যক্তিত্বৰ এটা স্পীড দেখা যাব। ব্যক্তিত্বটো বহুত মানে স্পীড, মানে
কি হ'ব ব্যক্তিত্বটো ধৰক স্থিৰ নাই ব্যক্তিত্ব তেওঁলোকৰ কিন্তু তেওঁলোকৰ এটা স্পিড দেখা যাব এটা নতুন স্পিড তেওঁলোকৰ আহিব বুলি ক'লেও ভুল নহ'ব যিকোনো বুদ্ধি উদয়ৰ ক্ষেত্ৰত তেওঁলোকৰ খুব ভাল হ'ব নতুন নতুন বুদ্ধি তেওঁলোকৰ উদয় হ'ব পাৰে নতুন নতুন আইডিয়া তেওঁলোকৰ ওলাব পাৰে ধন নাশ কিন্তু তেওঁলোকৰো দেখুৱাইছে সঞ্চয় তেওঁলোকৰো নোহোৱা যেন দেখুৱাইছে লগতে তেওঁলোকৰ কুটুম্বৰ লগত মতভেদ দেখুৱাই আছে আৰু আৰামপ্ৰিয় হ'ব তেওঁলোকৰ মানে এলাহ বৃদ্ধি হ'ব বিবাহৰ দিশে তেওঁলোকৰ মধ্যম দেখুৱাইছে আৰু নিগেটিভ চিন্তাটো বহুত বেছি বাঢ়িব আৰু ৰোগ ব্যাধিৰো সম্ভাৱনা দেখা গৈছে ৰোগ ব্যাধিৰো মানে যোগ দেখা গৈছে এতিয়া আহিব কন্যাৰ কাৰণে জীৱনলৈ মানে ব্যক্তিত্বটোক মলিন কৰিব পৰা বা ব্যক্তিত্বটো মলিন হ'ব পৰা যিকোনো কাৰ্য হ'ব পাৰে মনলৈ মলিনতা আহিব পাৰে চিন্তা ভাৱনাবিলাক বেয়া চিন্তা আহিব পাৰে আৰু কুটুম্বৰ মানে যিকোনো কুট বুদ্ধি খেলাব পাৰে মানে ধৰক তীঘ্ৰমী বুদ্ধি বুলি যে কয় কুট বুদ্ধি বুলিও ক'ব পাৰি কুট বুদ্ধিবিলাক খেলাই থাকিব পাৰে সেইবিলাক পজিটিভ চ'ৰ্চত হ'লেতো ভাল কিন্তু মানে নিগেটিভ হ'লে তেতিয়াহ'লে তেওঁলোকৰো ক্ষতি কৰি ল'ব ধন সঞ্চয়ত তেওঁলোকৰ শুভ দেখুৱাইছে শত্ৰু কিন্তু তেওঁলোকৰ বৃদ্ধি হোৱা যেন দেখা গৈছে বৈবাহিক দিশে তেওঁলোকৰ বিশেষ শুভ নহয় বুদ্ধিয়ে তেওঁলোকৰ কাম নিদিব পাৰে সময়ত উচিত তেওঁলোকৰ যিটো বুদ্ধি ওলাব সেইটোৱে তেওঁলোকৰ কামত নাহিব পাৰে বাকী ভ্ৰমণ আদি বা যিকোনো ধৰ্ম কৰ্ম আদিৰ দিশত বা বস্তু কিনা মেলা তেওঁলোকৰ হ'ব পাৰে মানে ভ্ৰমণো হ'ব পাৰে কিবা বস্তু পাৰ্চেজো কৰিব পাৰে আৰু ধৰক ধৰ্ম কৰ্ম আদিতো তেওঁলোকে লিপ্ত হোৱাটো দেখা গৈছে এতিয়া আহিব তুলাৰ বিষয়ে তুলাৰ কিন্তু সৌন্দৰ্য বা আকৰ্ষণ শক্তিটো বৃদ্ধি হোৱা যেন দেখা গৈছে আৰু লগতে আপোনালোকৰ মানসিক ক্লেশটো কিন্তু থাকিব প্ৰেমত আপোনালোকৰ উদাসীনতাটো থাকিবই পেটৰ অসুখ আপোনালোকৰ হ'ব পাৰে কেছ মামলা তেনেকুৱা ধৰণৰ বস্তুবিলাকত আপোনালোকে সোমাই পৰিব পাৰে যিকোনো বস্তু বা ধনৰ আপোনালোকৰ ক্ষতি হ'ব পাৰে নাশ হ'ব পাৰে ধন বা মনৰ শক্তিৰ অযথা আপোনালোকৰ ব্যয় হ'ব পাৰে ধনৰ শক্তিৰো অযথা বা মনৰ শক্তিৰো অযথা ব্যয় হ'ব পাৰে চৰকাৰী কৰ্মত আপোনালোকৰ বাধা জন্মিব পাৰে এতিয়া আহিব বৃশ্চিকৰ কাৰণে কাৰ্যক্ষেত্ৰত লগতে দেউতাকৰ কাৰ্যক্ষেত্ৰত অশুভ দেখুৱাইছে দেউতাকৰ হেল্থৰ ক্ষেত্ৰতো বৰ এটা শুভ বুলি ক'ব নোৱাৰি প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰতো আপোনালোকৰ বৰ মানে শুভ বুলিব নোৱাৰি চিন্তা অলপমান থাকিব বৈবাহিকটো মোটামুটি ঠিকেই যোৱাটো দেখুৱাইছে কিন্তু দুৰ্ঘটনা ৰক্তক্ষয় আদিৰ সম্ভাৱনা দেখা গৈছে ৰক্ত বিকাৰ গুপ্ত শত্ৰু আদিও হ'ব পাৰে লুকাই থকা শত্ৰু মানে কুটুম্বৰ লগত আপোনালোকৰ বিবাদ আদি হ'ব পাৰে আৰু আকস্মিক ধন কিন্তু আপোনালোকৰ জীৱনত আহিব পাৰে কিন্তু ব্যয়ও বহুত হোৱাটো সুবিধাত আপোনালোকৰ ব্যয়টো বেছি হ'ব পাৰে এতিয়া আহিব ধনুৰ কাৰণে কি আছে আমি চাই লওঁ আহকচোন ধনুৰ কাৰণে পৰাক্ৰম বৃদ্ধি হ'ব ঘৰুৱা কিন্তু অশান্তি হ'ব মাকৰ হেল্থটো বেয়া হ'ব সন্তান আৰু প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ কষ্ট হ'ব পাৰে বৈবাহিক ক্লেশ কাজিয়া আপোনালোকৰ ক্ষেত্ৰত দেখা গৈছে আৰু লগতে ব্যৱসায়ত আপোনালোকৰ ব্যৱসায় বাণিজ্যত সমস্যা দেখা গৈছে দেউতাকৰ স্বাস্থ্যত আপোনালোকৰ সমস্যা আহিব পাৰে মানহানি আদিৰ সম্ভাৱনাও দেখা গৈছে আৰু ধন কিন্তু অৱশ্যে আপোনালোকৰ আহি থাকিব ধন অহাটো দেখা গৈছে আপোনালোকৰ আহিব মকৰৰ বিষয়ে মকৰৰ কাৰণে পৰাক্ৰমটো ব্যৰ্থ যাব পৰাক্ৰম মানে কৰিব ব্যৰ্থ গুচি যাব এলাহো কিন্তু আহিব এলাহো বৃদ্ধি হ'ব এলাহো এনেকুৱা নহয় বোলে এলাহ নাথাকিব যিকোনো অনুজৰ লগত অনুজ মানে নিজতকে সৰুবিলাকৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে আৰু বন্ধুবৰ্গৰ লগতো সম্পৰ্ক আপোনালোকৰ বেয়া হ'ব পাৰে প্ৰেম আৰু মানসিক শান্তি আৰু বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে শত্ৰু আৰু আপোনালোকৰ কিন্তু ঋণ হ'ব পাৰে লগতে ধৰ্ম যদি বিমুখ হয় আপোনালোকৰ ক্ষতি হ'ব পাৰে আৰু কাৰ্যক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে এতিয়া কুম্ভৰ কাৰণে আহিব কুম্ভৰ ক্ষেত্ৰত ধন হানি হ'ব পাৰে আপোনালোকৰ এলাহ আপোনালোকৰো বৃদ্ধি হ'ব প্ৰেম বিদ্যা মানসিক শান্তিৰ দিশে আপোনালোকৰ শুভ নহয় গুপ্ত ৰোগ আপোনালোকৰ আৰু গুপ্ত শত্ৰু এই দুইটাই আপোনালোকক আমনি কৰিব পাৰে দেউতাকৰ ক্ষতি হ'ব পাৰে সেইটো ধনৰো ক্ষতি হ'ব পাৰে স্বাস্থ্যৰো ক্ষতি হ'ব পাৰে আৰু আপোনালোকৰ ধৰ্ম কৰ্ম আৰু ভ্ৰমণ আদিৰ ক্ষেত্ৰত কিবা আপোনালোকে ষ্টেপ ল'ব পাৰে এইকেইটা কাৰ্য আপোনালোকৰ জীৱনত ঘটিব পাৰে এতিয়া আহিব মীনৰ বিষয়ে মীনৰ কাৰণে মানসিকভাৱে অস্থিৰতা বহুত বেছি হ'ব যিকোনো সিদ্ধান্ত লোৱাত আপোনালোকৰ অসুবিধা হ'ব মনটো বৰ অস্থিৰ হৈ থাকিব অস্তব্যস্ত হৈ থাকিব ঘৰুৱা পৰিৱেশটো বৰ সুস্থিৰ নহ'ব পাৰে ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ গৰমাগৰমি এটা বনি থাকিব পাৰে ক্লেশ কাজিয়া আপোনালোকৰ হ'ব পাৰে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ নিৰসতা আহিব পাৰে আৰু ধনৰ সমস্যা আপোনালোকৰ নিৰন্তৰ বনি থকাটো দেখা গৈছে গতিকে ধৰ্মত আপোনালোকে ব্যয় কৰক ধৰ্মৰ ফালে মতিটো লৈ যাওক আৰু যিমান পাৰে কথা কমকৈ ক'বলৈ চেষ্টা কৰিব 12টা ৰাশিৰে আহিন মাহৰ মাহেকীয়া ৰাশিফল আমি ক'লো যদি ভিডিওটো ভাল লাগে দৰকাৰী যেন লাগে আপোনালোকে শেয়াৰ লাইক আৰু সাবস্ক্ৰাইব আৰু ফলো কৰিব আৰু আপোনালোকে যিসকলৰ মই ৰাশিফল ক'লো যিসকলৰ বেয়া ওলাইছে যিকোনো দিশত আপোনালোকৰ যদি বেয়া ওলাইছে এই আহিন মাহৰ দিনটোত আপোনালোকে দুৰ্গা দেৱীৰ আৰাধনা কৰক
দুৰ্গা দেৱীৰ নাম জপ বা যিকোনো এটা মন্ত্ৰ জপৰ দ্বাৰা বা আপোনালোকে 108ডাল কলিতা দি পেলাই যিকোনো দুৰ্গা মন্দিৰত আপোনালোকে দৈনিক চাকি জ্বলাই পেলাইও আপোনালোকে এই অশুভতাসমূহ আপোনালোকে নাশ কৰিব পাৰিব আৰু স্পেচিয়েলি আপোনালোকে যদি নৱৰাত্ৰিৰ ব্ৰতটো কৰে তেতিয়াহ'লে অত্যন্ত শুভ হ'ব তেতিয়াতো সোনে পে সুহাগাৰ নিচিনাকে কাম কৰিব ধন্যবাদ